বহুত মোৰ বোৱাৰীজনী MA পাছ কৰি আছে মোৰ ল'ৰাটোলৈ মই বিয়া পাতি আনিলোঁ তাই এতিয়ালৈকে একো এটা কৰিব পৰা নাই যোৰহাট জিলা প্ৰশাসনৰ বাবে আটাইতকৈ লজ্জাজনক বিষয় যোৰহাট জিলা প্ৰশাসনৰ অকৰ্মণ্যতা অদক্ষতাৰ কাৰণে আজি এজন যোৰহাটৰ যুৱকে মৃত্যুবৰণ কৰিবলগীয়া হ'ল কিয়নো যোৰহাট মাটিবাৰী সংক্ৰান্ত বিষয়ত RTI মৰাৰ পাছত সেই RTI মৰাৰ পাছত আচলতে দালাল ৰূপী কিছুমান চক্ৰৰ উপদ্ৰৱ আৰু তেওঁ ভয় আৰু শংকাৰ কাৰণে ভুক্তভোগী হৈ তেওঁ আজি মৃত্যুবৰণ কৰিবলগীয়া হৈছে এইটো আচলতে আটাইতকৈ লজ্জাজনক আৰু দুখজনক বিষয় আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মাটি দালালৰ চক্ৰৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল তাৰ পাছতো যোৰহাটত এনেদৰে মাটি দালালে উপদ্ৰৱ কৰি কোনোবা ব্যক্তিবিশেষক ভয় শংকা দেখুৱাই তাৰপিছত তেওঁক আজি মৃত্যুবৰণ কৰিবলগীয়া অৱস্থালৈ গৈছে এইটো আচলতে যোৰহাট জিলা প্ৰশাসনটোৰ অকৰ্মণ্যতা চূড়ান্ত অদক্ষতা একাংশ জিলা প্ৰশাসনৰ কৰ্মচাৰী আৰু দালালৰূপী কিছুমান মানুহৰ লগত সংযোগ থকাৰ কাৰণে এনেকুৱা ঘটনাবোৰ হৈ আছে আৰু আমি এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকী হস্তক্ষেপ বিচাৰিছোঁ জিলা প্ৰশাসনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ ইমান তেওঁ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো এনেদৰে মাটি দালালিৰ দ্বাৰা এনেদৰে মানুহ অতিহাৰ্য হৈ থাকিবলগীয়া বিষয়টো কেতিয়াও সহজভাৱে ল'ব নোৱাৰি আৰু অতি শীঘ্ৰে মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপত জিলা প্ৰশাসনত উচ্চ পৰ্যায়ত তদন্ত কৰি এই নিৰীহ যুৱকজনক যাতে উচ্চ ন্যায় প্ৰদান কৰে আৰু ইয়াৰ লগত জড়িত যিবোৰ সাংগু পাংগু আছে সকলোকে আমি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই আপোনালোকৰ মাধ্যমেদি আমি আহ্বান জনাইছোঁ